আপোনাৰ লগত চব গোটেই জনতা আছে, অসমৰ গোটেই জনতা আপোনাৰ লগত আছে। দাদাক বহুত সকলোৱে ভাল পায়, সদায় ভাল পাই যাব, সকলোৱে সদায় হিয়াৰ মাজত থাকিব। ধৈৰ্য ধৰক, অমৰ হৈছে, অমৰ হওক। অসমে আজি কান্দিছে, আজি ভাৰতে কান্দিছে, কাৰণ যিগৰাকী শিল্পীৰ কাৰণে সকলো হৃদস্পন্দন বৃদ্ধি পায়, সেইগৰাকী শিল্পী আজি নোহোৱা হ'ল। আৰু সেইগৰাকী শিল্পীৰ স্মৃতিত আজি সকলোৱে আহি পেলাই তেওঁৰ যি বাসগৃহ কাহিলীপাৰাস্থিত যি এপাৰ্টমেণ্ট আছে, সেই এপাৰ্টমেণ্টত আহি উপস্থিত হৈছে। সেয়া সকলোৱে আচলতে চকুত চকু পানী দেখিবলৈ পোৱা গৈছে। আমি দেখুৱাইছোঁ বিভিন্ন প্ৰান্তৰ লোক ইয়ালৈ আহিছে, এইসকল আই মাতৃসকল ইয়ালৈ আহিছে, বিভিন্ন যুৱক আহিছে, যুৱতী আহিছে, সৰু শিশু আহিছে, আমি সকলোৱে দেখুৱাইছোঁ। এইসকলে আচলতে প্ৰিয় শিল্পীগৰাকীক এই খবৰ শুনাৰ পিছত সকলো ব্যথিত হৈছে। বাইদেউ, যথেষ্ট খবৰটো বেয়া এটা খবৰ, তেখেতৰ জুবিন গাৰ্গ, কি ক'ব? আমি খবৰটো শুনি আচৰিতে হৈছোঁ। এনেকৈ খবৰ এটা পাম বুলি আমি ভবাই নাছিলোঁ। আমি মন্দিৰত নাম গাই আছিলোঁ, গাই থকা অৱস্থাত আমি নাম গাব নোৱাৰিলোঁ। তেওঁৰ নামত আমি আত্মাই সদগতিৰ উঠে আমি চাকি বন্তি জ্বলাই প্ৰাৰ্থনা ভাগকৈ আমি গাই পেলাই আমি মন্দিৰৰ পৰা আহিছোঁ তেওঁৰ বাসগৃহত। শিশুৰ পৰা আপোনালোকৰ যুৱক, জ্যেষ্ঠজন, কনিষ্ঠজন সকলোৰে প্ৰিয় জুবিন গাৰ্গ। আমি বহুত ভাল পাইছিলোঁ তেওঁৰ কণ্ঠটোক আমি বহুত ভাল পাইছিলোঁ। তেওঁৰ কণ্ঠ, আমি তেওঁৰ কিছুমান নাম গাওঁ, তেওঁক অনুসৰণ কৰিছিলোঁ আমি, আৰু তেওঁক অনুসৰণ কৰিয়ে আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিছিলোঁ। তেওঁৰ সমানটো আমি হ'বই নোৱাৰোঁ, কিন্তু আমি চেষ্টা কৰিছিলোঁ। আচলতে সকলোৱে, মই কৈছোঁৱেই যে আজি সকলো মিঞমান ভকত, আজি সকলোৰে চকুত চকু পানী। আৰু যিহেতু এই খবৰ সকলোকে ব্যথিত কৰিছে, আৰু এই মুহূৰ্তত আমি কিছু দৃশ্য দেখুৱাবলৈ বিচাৰিম। এনেধৰণে আচলতে বিভিন্নজনে বিভিন্ন মন্তব্য আগবঢ়াইছে সংবাদ মাধ্যমৰ আগত, আৰু এনেধৰণে আচলতে সকলোৰে মনত প্ৰচণ্ড দুখ। জুবিন গাৰ্গ আচলতে তেখেতৰ সংগীতেই নহয়, তেখেতৰ ব্যক্তিত্বও বিশাল সাগৰৰ সমান। যুৱক হিচাপে জুবিন গাৰ্গক কেনেধৰণৰ অনুপ্ৰেৰণা দিছিলে আপোনাক? জুবিন গাৰ্গটো বহুত, ক'ব নোৱাৰোঁ তেওঁৰ ভাষা, ইমান তেখেত বহুত আমাৰ আৱেগৰ আছিল, আৰু বহুত কি ক'ম আৰু তেখেতৰ। আমি দেখুৱাইছোঁ আৰু দেখুৱাবলৈ বিচাৰোঁ। বাইদেউ, যিহেতু সকলোৰে কাৰণে এটা খুব বেয়া খবৰ, এইগৰাকী শিল্পীৰ প্ৰত্যেকটো গীতেই সকলোৱে ভাল পায়, সংগীত সুৰ সকলোৱে ভাল পায়। আজি এই মুহূৰ্তত তেখেত নোহোৱা হ'ল, তেখেতৰ কায়িক অনুপস্থিতিত কি ক'ব? আমিতো প্ৰথমে কোনেও বিশ্বাসেই কৰিব পৰা নাই, এতিয়াও লাগি আছে যেন খবৰটো মিছা হওক। মানে আজিৰ দিনটো আমাৰ অসমৰ ইতিহাসতে মানে কালিকা লগা দিন হিচাপে সদায় ৰৈ যাব। এতিয়া আমি দিনটোৰ যথেষ্ট সময় জুবিন গাৰ্গৰ গানেই আমি আওৰাওঁ, সুৰেই হওক, গানেই হওক, এতিয়া সেইসমূহ মনত পৰিব যথেষ্ট। একদমেই মনত পৰিব, আৰু মানে সৰুৰ পৰা আমি এইটো ইম'শ্যনতেই ডাঙৰ হৈছোঁ। তেওঁ আমাৰ কাৰণে এটা নাম নহয়, আমাৰ এটা ইম'শ্যন, গোটেই অসমবাসীৰ কাৰণে এটা ইম'শ্যন। ইমান তেওঁ বহুতবাৰ হস্পিটেলাইজড হ'ল, কিবা হ'ল, কিন্তু তথাপি ভগৱানে তেওঁক বাৰে বাৰে আমাৰ মাজলৈ পঠিয়াই দিছে। আজিও লাগিছিল যেতিয়া শুনিছোঁ হস্পিটেলাইজ বুলি যে নিশ্চয় ঘূৰি আহিব, কিন্তু সেইটো হৈ নুঠিল। শান্তিত থাকক। আজি বতৰটোও কান্দিছে, ইমান বতৰটো অকস্মাতে এনেকুৱা হৈ গৈছে, গোটেই আকাশখন ক'লা হৈ গৈছে। শান্তিত থাকক। আচলতে সকলো আৱেগিক, আৰু আমাৰো আজি ভাষা নাই, কাৰণ যিগৰাকী প্ৰিয় শিল্পীৰ কাৰণে সকলো দৌৰি থাকোঁ, সকলোৱে আচলতে ভাল পাওঁ, যাৰ গীতত আচলতে আমি জীৱন যৌৱন সকলো উদযাপন কৰিছিলোঁ, সেইগৰাকী শিল্পী আজি নোহোৱা হৈ গ'ল। যিগৰাকী শিল্পীয়ে প্ৰত্যেকজন যুৱকক কৃষিকৰ্মৰ লগত জড়িত হ'বলৈ শিকাইছিল, যিজন শিল্পীয়ে প্ৰত্যেকজন খেলুৱৈ ক্ৰীড়াৰ সৈতে আৰু অধিক সংযুক্ত হ'বলৈ চেষ্টা কৰিছিল, যিজন শিল্পীয়ে আচলতে সমাজক বাট দেখুৱাইছিল, যিজন শিল্পীৰ ঘৰৰ সন্মুখত নেতা, MLA, মন্ত্ৰী, বিধায়কৰ দৰে যথেষ্ট সংখ্যক লোক, তেওঁলোকৰ ঘৰৰ দৰে তালৈ যথেষ্ট সংখ্যক জনতা তালৈ যায়, ৰাতিপুৱা ভাগৰ পৰা তাত উপস্থিত থাকে। আৰু সেইজন প্ৰিয় শিল্পীৰ আজি এই হৃদয় বিদাৰক খবৰে আচলতে সকলোকে কন্দুৱাইছে, আৰু এনেদৰে আচলতে সকলোৱে এই মুহূৰ্তত এই দুখৰ সময় অতিবাহিত কৰিছে। আৰু সকলোৰে মনত এটাই দুখ, আজি আমাৰ মাজত আৰু জুবিন দা নাই। আচলতে ক'বলৈ বা মানিবলৈ এয়া এক কঠোৰ কথা, কিন্তু এয়াই বাস্তৱ।